উপস্থিত থকা প্ৰতিজন মানুহক অনুৰোধ জনাম যে প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো। আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি, শিক্ষাৰ জেহাদ সৃষ্টি কৰি, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম। আমি কাৰো ওচৰত হাত পাতি শিক্ষা নোখোজো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে নিজৰ অধিকাৰ শিক্ষাৰ জৰিয়তে মানুহ হৈ, মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে, তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব। আমি ইটাত কাম কৰিবৰ কাৰণে নহয়, কেৰেলাত কাম কৰিবৰ কাৰণে নহয়, আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে, গুৱাহাটীত ডিচি বনাবৰ কাৰণে, গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই তাবাত্তাৰী অঞ্চলৰ পৰা পঠাব লাগিব। গতিকে মই বিনম্ৰতাৰে আপোনালোকে আহ্বান জনাম যে আপোনালোকে যিমানেই যি নহওক কষ্ট হ'ব, পেটত গামোচা বান্ধক, প্ৰয়োজনত যদি নিজৰ এটা কিডনী বিক্ৰী কৰিবলগীয়া হয় তথাপিতো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক। বিকল্প কোনো ৰাস্তা নাই। আমি ইছলাম ধৰ্মত বিশ্বাস কৰো, আমি মুছলমান, আমি কোৰাণত বিশ্বাস কৰো। কোৰাণৰ প্ৰথম শব্দতে লিখা আছে ইকৰা, পঢ়া। পঢ়িব লাগিব, মানুহ হ'ব লাগিব, প্ৰয়োজনত আমি চীন দেশলৈ যাব লাগিব।